ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে। বিশেষ সম্প্ৰদায়ৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে এইবাৰ 7জনকৈ সন্যাসী। চৰক পূজাৰ বাবে দক্ষিণা বিচাৰি যোৱা সন্যাসীক এইবাৰ বিশেষ সম্প্ৰদায়ৰ লোকে দলবদ্ধ আক্ৰমণ কৰিছে আৰু এই আক্ৰমণৰ ঘটনাৰ পিছতেই অঞ্চলজুৰি এতিয়া ভয়ঙ্কৰ পৰিৱেশৰ সৃষ্টি হৈছে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিশেষ সম্প্ৰদায়ৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে 7 সন্যাসী। গড়েশ্বৰৰ 2 নং ৰৌমাৰী গাঁৱত সংঘটিত হৈছে এক ভয়ঙ্কৰ ঘটনা। চৰক পূজাৰ বাবে দক্ষিণা বিচাৰি যোৱা সন্যাসীৰ দলক দলবদ্ধ আক্ৰমণ। চান মহম্মদ আলী আৰু পুত্ৰ আজম আলীৰ নেতৃত্বতে আক্ৰমণৰ অভিযোগ। অভিযুক্তৰ ঘৰ জ্বলাই দিলে উত্তেজিত একাংশ লোকে। দুটা ঘৰ ভস্মীভূত হোৱাৰ লগতে জ্বলি ছাই হ'ল বাইক। অৱশেষত তামুলপুৰ আৰু গড়েশ্বৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। পলাতক 2 অভিযুক্তৰ সন্ধানত এতিয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। ৰাজ্যত এক ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে। এইবাৰ বিশেষ সম্প্ৰদায়ৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে 7জনকৈ সন্যাসী। 7জনকৈ সন্যাসীয়ে গড়েশ্বৰৰ 2 নং ৰৌমাৰী গাঁৱত চৰক পূজাৰ বাবে দক্ষিণা বিচাৰি গৈছিল। ঠিক তেনে সময়তেই চৰক পূজাৰ বাবে দক্ষিণা বিচাৰি যোৱা সন্যাসীৰে দলটোক দলবদ্ধ আক্ৰমণ কৰিছে আৰু বিশেষ সম্প্ৰদায়ৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে 7জনকৈ সন্যাসী। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। চান মাহমুদ আলী আৰু পুত্ৰ আজম আলীৰ নেতৃত্বত 7জনকৈ সন্যাসীক দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত কৰা হৈছে। গড়েশ্বৰৰ 2 নং ৰৌমাৰী গাঁৱত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা। উল্লেখ্য যে 7জনকৈ সন্যাসীক এইবাৰ দলবদ্ধ আক্ৰমণ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে। চান মাহমুদ আলী আৰু পুত্ৰ আজম আলীৰ নেতৃত্বতে আক্ৰমণ সংঘটিত হৈছে আৰু এই আক্ৰমণৰ অভিযোগৰ পিছতেই অভিযুক্তৰ ঘৰ জ্বলাই দিলে উত্তেজিত একাংশ লোকে। দুটাকৈ ঘৰ ভস্মীভূত হোৱাৰ লগতে জ্বলি ছাই হৈছে মটৰ চাইকেলৰ। এই ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে। সন্যাসীৰ দলটোক আক্ৰমণ কৰাৰ পিছতে এতিয়া অঞ্চলজুৰি অশান্ত হৈ পৰিছে। উত্তেজিত ৰাইজে এতিয়া অভিযুক্তৰ ঘৰ জ্বলাই দিছে। দুটাকৈ ঘৰ জ্বলি এতিয়া ভস্মীভূত হৈছে ভয়ঙ্কৰ ঘটনাত আৰু তাৰ পাছতেই তামুলপুৰ আৰু গড়েশ্বৰ আৰক্ষী উপস্থিত হৈছে। তামুলপুৰ আৰু গড়েশ্বৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। যদিও দুই অভিযুক্ত পলাতক অৱস্থাত আছে আৰু পলাতক অৱস্থাত থকা 2 অভিযুক্তক সন্ধান বিচাৰি এতিয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু গড়েশ্বৰৰ 2 নং ৰৌমাৰী গাঁৱত ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে। 7জনকৈ সন্যাসীৰ এটা দলক এইবাৰ বিশেষ সম্প্ৰদায়ৰ লোকে দলবদ্ধ আক্ৰমণ কৰিছে। দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গড়েশ্বৰৰ 2 নং ৰৌমাৰী গাঁৱত আৰু চৰক পূজাৰ বাবে 7জনকৈ সন্যাসীৰ এটা দলে দক্ষিণা বিচাৰি গৈছিল আৰু দক্ষিণা বিচাৰি যোৱা এই সন্যাসীৰ দলটোক দলবদ্ধ আক্ৰমণ কৰিছে। বিশেষ সম্প্ৰদায়ৰ লোকৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে সন্যাসী। 7জনকৈ সন্যাসীক আক্ৰমণ কৰিছে আৰু তাৰ পিছতেই উত্তেজিত ৰাইজে এতিয়া অভিযুক্তৰ ঘৰ জ্বলাই দিছে, মটৰ চাইকেল জ্বলাই দিছে আৰু তাৰ পিছতে পলাতক হৈ আছে 2 অভিযুক্ত চান মাহমুদ আলী আৰু পুত্ৰ আজম আলী। উল্লেখ্য যে চান মাহমুদ আলী আৰু পুত্ৰ আজম আলীৰ নেতৃত্বতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু এতিয়া 2 অভিযুক্ত পলাতক অৱস্থাত আছে। 2 অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এনেদৰে গড়েশ্বৰৰ 2 নং ৰৌমাৰী গাঁৱত ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতেই উত্তেজিত ৰাইজে 2 অভিযুক্তৰ ঘৰ জ্বলাই দিছে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। হয়তো মই বস্তুটো মই দেখা নাই, কিন্তু সিহঁতে কোৱা মতে ৰামগড় পাৰ্টিটো আছিল, তাৰমানে যাই আছিল ইফালে যাওঁতে বোলে এই ল'ৰাটোৱে দুজন মুছলিম ল'ৰাটো আৰু বেয়া ভাৱ গালি পাইছে আৰু গালি পাওঁতে সিহঁতে বোলে তথাপি বস্তুটো গুৰুত্ব দিয়া নাই, যাই আছে। যাই থকাত বোলে আপোনাৰ পাছত যাই ফালে মানে আমাৰ এনে চৰক পূজাত কি কয় ৰাণা বুলি কিবা এনেকুৱা বস্তু গলত আছিল, এইটো গলৰ পৰা টানি পৰা ভৰি মাটিত খুচিছে অলপ সময়। এইটো এটা অৱমাননা হৈছে আমাৰ হিন্দু সমাজৰ কাৰণে আৰু এইটো এটা বিৰাট ডাঙৰ বস্তু আমাৰ কাৰণে এটা, যিটো মানে আমি মূৰত ৰাখো। ই ভৰি দি খুচি যিয়ে নহওক। কোনে খুচিছে? এই মুছলিম ল'ৰাটো চান মাহমুদৰ ল'ৰা।
ল'ৰাৰ নামটো মই নাজানো। তাৰপিছত তাহাঁতক মাৰছি, কিন্তু মাৰাটো আমি দেখা পাইছো, জখমটো মই দেখা পাইছো আমিও। এইটো ৰামগাঁও পাৰ্টি আৰু মানে যোনে চৰকুজা পাৰ্টিক মাৰছে আৰু। তাৰপিছত তাৰ দেউতাকে মানে মাৰলা। আকৌ ইয়াৰে কেইজনমান মুছলিম মানুহে মোক কৈছে, অলৰেডি বয়সস্থ মানুহে মোক কৈছে, এইটো তাৰ বাইপাত পুতকৰ ভুল, এনেকৈ মাৰছি আৰু আমি দেখা পাইছো। এতিয়া পাছত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়, এতিয়া কাৰো কথা কোনো নামানা হৈছে। এই আৰু মানুহ নাই বুলি অলপ কমচে কম 2,000 তলত নহব আৰু আহি আছে, সেয়াই আৰু ক্ষতিত এতিয়া ঘৰখন মানে ঘৰ দুৱাৰখন জ্বলাই দিছে, বাইক এখন জ্বলাইছে, জানে এইখিনি হৈছে আৰু ভিতৰত যদি কিবা আছে এইখিনি ভিতৰত পুৰা গেছি পায়। ইয়াতে কিছুমান বিশেষ ইছলাম ধৰ্মাৱলম্বী লোকে মদ্যপান কৰি এনেকে মদ ভাং এইবিলাক বস্তু খাই পিনে এনেকে আমাৰ সেই যিটো ধৰ্মীয় যিটো হেৰি আছে, ল'ৰাবিলাক যে মানুহবিলাকে যিটো ইপিনে গৈ আছিলে সেই তাতে মাৰধৰ কৰে আৰু আমাৰ কিবা ৰুদ্ৰাক্ষৰ যিটো মালা আছে, মালাটো ছিঙি দিয়ে। আৰু আমাৰ এনেকে কিছুমান পাত্ৰ থাকে, যিটো আমাৰ হেৰি আছে, এই বস্তুবিলাক ভাঙি চিঙি ভৰিত তেনেকে মাটিত তেনেকে খচিছে, তেনেকে ধৰণে ভগৱানে ফটোটো ভাঙি পেলাইছে, এনেকে ধৰণে বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আছে। যদিও পাব্লিকে পানী চানী নোৱাইছে, ফায়াৰ ব্ৰিগেড গাড়ীখন অহা নাই, ৰাস্তা নাই বুলি, কিন্তু গাঁৱৰ মানুহে এতিয়া আহি কিনে যুদ্ধ নোৱাইছে পুলিচ আহিছিল লগত। পুলিচৰ ঘৰটো কিন্তু পুলিচৰ সন্মুখতে জুই দিছে, পুলিচৰ সন্মুখত পুলিচৰ সন্মুখতে জুই দিছে, পুলিচৰ কৰিব নালাগে। মানুহ বহুত কিমান মান মানুহ আহিছে, মোটামুটি 2,000 মান মানুহ হ'ব।